স্থলী নাহৰকটীয়া মহাবিদ্যালয়ত আহি আপোনালোক উপস্থিত হোৱাৰ বাবে আমি নাহৰকটীয়া মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গই পৰম কৃতাৰ্থ অনুভৱ কৰিছো। আজিৰ এই পবিত্ৰ অনুষ্ঠানত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা আমাৰ সকলোৰে শ্ৰদ্ধাৰ নাহৰকটীয়া মহাবিদ্যালয়ৰ দ্বিতীয়গৰাকী অধ্যক্ষ আমাৰ পৰিচালনা সমিতিৰ মাননীয় সভাপতি শ্ৰীযুত তুলসী মহন্ত ছাৰ, নামফাকে বুদ্ধ বিহাৰৰ বিহাৰাধ্যক্ষ শ্ৰীমদ জ্ঞানপাল মহাথেৰ মহোদয়, অসম নাগৰিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ মাননীয় সভাপতি শ্ৰীযুত নোমল চন্দ্ৰ গগৈ ডাঙৰীয়া, মাননীয় সম্পাদক আমাৰ শিক্ষাগুৰু শ্ৰীযুত ভূপেন শইকীয়া ডাঙৰীয়া, ধন্য শিক্ষাগুৰু সমাজৰ বাটকটীয়াৰ স্মৃতিত বক্তৃতা অনুষ্ঠান আমি আয়োজন কৰাৰ কাৰণে অগ্ৰসৰ হৈছো। নাহৰকটীয়া মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আমাৰ সকলোৱে শ্ৰদ্ধাৰ প্ৰয়াত ৰামপ্ৰসাদ চলিহা ছাৰৰ সুযোগ্য সহধৰ্মিনী শ্ৰীযুতা পূৰ্ণিমা চলিহা বাইদেউ, আমাৰ মঞ্চত উপস্থিত থকা আমাৰ সকলোৱে শ্ৰদ্ধাৰ অসম জ্যেষ্ঠ নাগৰিক সন্মিলন ডিব্ৰুগড় জিলা সমিতিৰ কাৰ্যকৰী সভাপতি মহোদয়, মাননীয় বিশিষ্ট নাগৰিকসকল, শিক্ষাগুৰুসকল, সন্মুখৰ আসনত আসন অলংকৃত কৰা আমাৰ মাননীয় জয়ানন্দ বৰুৱা ছাৰ, পুলিন দিহিঙীয়া ছাৰ, কমল মজুমদাৰ ডাঙৰীয়া, সুনীল বৰুৱা ছাৰ, পুলিন গগৈকে প্ৰমুখ কৰি জগদীশ ৰাজকোঁৱৰ ডাঙৰীয়া, আমাৰ গোসাঁপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত বৰা ডাঙৰীয়া আৰু আপোনালোক প্ৰতিগৰাকীলৈকে গভীৰ শ্ৰদ্ধা কৃতজ্ঞতা আমি জ্ঞাপন কৰিছো। আমাৰ সকলোৰে বিশ্বাস, যিসকল স্বনামধন্য দূৰদৰ্শী চিন্তা নায়কে এই সমগ্ৰ অঞ্চলত উচ্চ শিক্ষা প্ৰতিষ্ঠাৰ বাবে সপোন দেখিছিল, যিসকলে প্ৰতিষ্ঠা কালত এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰাৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছিল, কোনোবাই বাঁহ কাটিছিল, কোনোবাই খেৰ যোগান ধৰিছিল, কোনোবাই হুঁচৰি মাৰি ধন টকা পইচা গোটাইছিল, কোনোবাই খেতি বাতি কৰি ধন টকা পইচা গোটাইছিল আৰু কোনোবাই ভঁৰালৰ ধান বেছি পইচা দিছিল। সেইসকল স্বনামধন্য দূৰদৰ্শী চিন্তা চেতনাৰে সমৃদ্ধশালী ভৱিষ্যতৰ উৰ্বৰৰ সপোনক আমি গভীৰ কৃতজ্ঞতা আৰু শ্ৰদ্ধা জনাইছো। যিসকল আমাৰ মাজত নাই তেখেতসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আৰু আপোনালোকক মই আদৰণি ভাষণ হিচাপে মাত্ৰ দুটামান কথা ক'বলৈ আগবাঢ়িছো। ৰামপ্ৰসাদ চলিহা স্মাৰক বক্তৃতা আমি প্ৰতি বছৰে আমি উদযাপন কৰি আহিছো বিভিন্ন বিষয়ৰ ওপৰত আৰু প্ৰতি বছৰে আমি একোখনকৈ গ্ৰন্থ প্ৰকাশ কৰি আহিছো। এই বছৰো আমাৰ গ্ৰন্থ প্ৰকাশ হৈ ওলাইছে। এই গ্ৰন্থ আপোনালোকে পাব উন্মোচনৰ পিছত। আজি যিগৰাকী মাননীয় মহান বক্তাক আমি যোৰহাটৰ পৰা আমি আমন্ত্ৰণ কৰি আনিছো, তেখেত এগৰাকী বিশিষ্ট শিক্ষাবিদ, প্ৰাক্তন অধ্যক্ষ, যুটীয়া সঞ্চালক শ্ৰী উপেন্দ্ৰজিৎ মহন্ত ডাঙৰীয়া আহি ইতিমধ্যে আমাৰ নাহৰকটীয়া মহাবিদ্যালয়ত উপস্থিত হৈছে আৰু অধ্যক্ষৰ কাৰ্যালয়ত তেখেতে কিছু জিৰণি লৈছে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পাছত আমাৰ মাজত উপস্থিত হ'ব। আমি লগে লগে আৰু এটা স্মাৰক বক্তৃতা
নাহৰকটীয়া মহাবিদ্যালয়ত আয়োজন কৰাৰ বাবে আজি প্ৰায় এবছৰ পূৰ্বেই আলোচনা হৈছিল। জ্যেষ্ঠ নাগৰিক সন্মিলন ডিব্ৰুগড় জিলা সমিতিৰ সৈতে আপোনালোকে সকলোৱে জানে সেই সময়ৰ সভাপতি মণিকান্ত চেতিয়া ডাঙৰীয়া আৰু আমাৰ দুলীয়াজান মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আমাৰ শিক্ষাগুৰু অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি মাননীয় শ্ৰীযুত আমাৰ শইকীয়া ছাৰৰ লগত আমাৰ আলোচনা হৈছিল আৰু সেই ভূপেন শইকীয়া ছাৰৰ লগত আলোচনা কৰি আমি ডক্টৰ সৃষ্টিধৰ দত্তৰ এটা স্মাৰক বক্তৃতা অনুষ্ঠিত কৰাৰ কাৰণে সেই সময়ত আমি আলোচনা কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত নাহৰকটীয়া মহাবিদ্যালয়ৰ নাকৰ এছেছমেণ্টৰ কাম আহি যোৱাৰ বাবে বা অন্যান্য কিছু কাৰিকৰী অসুবিধাৰ বাবে আমি সময়মতে স্মাৰক বক্তৃতা ৰামপ্ৰসাদ চলিহা স্মাৰক বক্তৃতা ডক্টৰ সৃষ্টিধৰ দত্ত স্মাৰক বক্তৃতা আমি সময়মতে অনুষ্ঠিত কৰিব নোৱাৰিলোঁ। যিহেতু আমি কথা দিছিলোঁ যে নাহৰকটীয়া মহাবিদ্যালয়ে অসম জ্যেষ্ঠ নাগৰিক সন্মিলন ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত নাহৰকটীয়া মহাবিদ্যালয়ত আমি ডক্টৰ সৃষ্টিধৰ দত্ত স্মাৰক বক্তৃতা অনুষ্ঠিত কৰিম আৰু সেই অনুসৰি আজি মাত্ৰ 5 দিনৰ পূৰ্বে মই তেখেতসকলক সেই কথাটো সোঁৱৰাই দিলোঁ আৰু লগে লগে জয়ানন্দ বৰুৱা ছাৰৰ লগত মই যোগাযোগ কৰিলোঁ, ভূপেন শইকীয়া ছাৰৰ লগত যোগাযোগ কৰিলোঁ, মণিকান্ত চেতিয়া ডাঙৰীয়াৰ লগত যোগাযোগ কৰি খুব খৰতকীয়াকৈ আজিৰ এই অনুষ্ঠানৰ আয়োজন কৰা হ'ল আৰু এই অনুষ্ঠানত সৃষ্টিধৰ দত্ত স্মাৰক বক্তৃতা প্ৰদান কৰিবৰ কাৰণে আমি আমন্ত্ৰণ কৰি আনিছোঁ শ্ৰীযুত ডক্টৰ চিত্ৰজিৎ শইকীয়া, বিভাগীয় প্ৰধান অসমীয়া বিভাগ দুলীয়াজান মহাবিদ্যালয়। আৰু কিছু সময়ৰ পাছতে তেখেতো আহি আমাৰ মাজত উপস্থিত হ'ব। মই তাৰ পূৰ্বে আপোনালোক প্ৰতিগৰাকীকে গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আচলতে কি কৰিব লাগে, কি কৰা উচিত? সমগ্ৰ পৃথিৱীখন আগবাঢ়ি গৈছে, সমগ্ৰ ক্ষেত্ৰ বিভিন্ন ক্ষেত্ৰ আগবাঢ়ি গৈছে সমাজ জীৱনৰ উত্তৰণৰ বাবে। সেয়া ব্যক্তিগত খণ্ডতেই হওক, চৰকাৰী খণ্ডতেই হওক বা ৰাজহুৱা ৰাইজৰ সহযোগিতা হওক বা ঐক্যবদ্ধ প্ৰচেষ্টাৰ মাজেৰেই হওক, এই কথাখিনি আমি আগবাঢ়ি যোৱাৰ বাবে সমগ্ৰ বিশ্বখনত নতুন দিগন্ত সূচনা হৈছে আৰু অসমতো শিক্ষা জগতৰ শৈক্ষিক জগতৰ নতুন দিগন্ত আৰম্ভ হৈছে সমগ্ৰ ভাৰতবৰ্ষৰ লগত। 2023 চনত নতুন শিক্ষানীতি ভাৰত চৰকাৰে আৰম্ভ কৰিলে আৰু আপোনালোক সকলোৱে জানে 2020 চনত আঁচনি প্ৰস্তুত কৰা নতুন শিক্ষানীতিয়ে 2023 চনত সমগ্ৰ ভাৰতবৰ্ষত কাৰ্যকৰীকৰণৰ বাবে নিৰ্দেশনা আহিল আৰু আমাৰ সমগ্ৰ উচ্চ শিক্ষা অনুষ্ঠানত, উচ্চ মাধ্যমিক অনুষ্ঠানত, উচ্চ মাধ্যমিক বিদ্যালয়সমূহত নতুন শিক্ষানীতিৰ নতুন এটা যাত্ৰা আৰম্ভ হ'ল। এতিয়া এই কামখিনি কৰিবলৈ যোৱাৰ সময়ত আমি ল'ব খোজা প্ৰেৰণাবিলাক, আমি লাভ কৰিব লগা প্ৰেৰণাবিলাক ক'ৰ পৰা লাভ কৰিম? সমাজত বিভিন্ন সময়ত হৈ থকা যোগাত্মক সৃষ্টিশীল চেতনা, সমৃদ্ধশালী ভাৱনাৰ উৰ্বৰ শক্তিৰে জীপাল কৰি তোলা সমৃদ্ধশালী উৰ্বৰ সমাজখনৰ পৰা আমি যোগাত্মক কামবিলাক আমি আহৰণ কৰিম। শিক্ষা আৰু শৈক্ষিক ক্ষেত্ৰখনত আৰম্ভ হোৱা নতুন বিভিন্ন ধৰণৰ প্ৰযুক্তিবিদ্যাৰ পৰা আমি প্ৰেৰণা লাভ কৰিম আৰু আমাৰ সমাজখনে বিভিন্ন সময়ত সংগীতৰ ক্ষেত্ৰত, নৃত্যৰ ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত, বিভিন্ন ক্ষেত্ৰত দি অহা বিভিন্ন যোগাত্মক সাংস্কৃতিক চেতনাবদ্ধ উৰ্বৰ শক্তিৰ পৰা আমি প্ৰেৰণা লাভ কৰিম আৰু লগে লগে বিশ্বৰ মহৎ লোকবিলাকৰ সমাজৰ কাৰণে যিসকলে মহৎ অৱদান আগবঢ়াই গৈছে সেইসকলৰ অফুৰন্ত শক্তি আৰু চেতনাই দি থৈ যোৱা উদ্ভাৱনী শক্তিৰ নতুন সৃষ্টিসমূহ চেতনাক আমি সাৰোগত কৰি আমি আগবাঢ়িব খুজিম। সেই উপলক্ষে নাহৰকটীয়া মহাবিদ্যালয়ত যিগৰাকী প্ৰতিষ্ঠাপক অধ্যক্ষই উৰেটো জীৱন নিজৰ ব্যক্তিগত কাম বাদ দি এই বিদ্যালয় মহাবিদ্যালয় প্ৰতিষ্ঠাৰ কাৰণে সমাজৰ আগপাগ অঞ্চলৰ সমগ্ৰ অঞ্চলৰ জনসাধাৰণৰ সহযোগ লৈ
মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰাৰ কাৰণে ঐক্যবদ্ধভাৱে নিজক উৎসৰ্গা কৰিলে বৰ্ণময় সমৃদ্ধশালী এক জীৱনৰ গৰাকী হৈও বিভিন্ন ক্ষেত্ৰত নিজৰ পাৰদৰ্শিতা